স্বাগতম জনাইছোঁ পুনৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ' বিশেষকৈ এম এছ এক্সেলৰ কিছুমান গুৰুত্বপূৰ্ণ আমি ফাংচন চাম, যিবিলাক ফাংচন বা ফৰ্মুলা প্ৰতিটো স্কিল টেষ্টৰ এক্সামতে আহে। আৰু লগতে কেইটামান আমি MCQ চাম আৰু শ্বৰ্ট কুৱেশ্যন এই ভিডিঅ'টোত আলোচনা কৰিম। কিয়? কাৰণ যিহেতু ৰিটেন টেষ্ট বুলি মেনশ্যন আছিলে, মই প্ৰতিটো ভিডিঅ'তে কৈছোঁ, গতিকে আমি আমাৰ ফালৰ পৰা 100% দিবলৈ সকলো ফালৰ পৰা আমি প্ৰিপেয়াৰ হৈ যাম, যি আগন্তুক JEE এক্সামৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট আছে। সো ফাৰ্ষ্ট অফ অল আমি প্ৰেক্টিকেল কুৱেশ্যন আলোচনা কৰিম, তাৰপিছত কেইটামান MCQ চাম আৰু শেষত শ্বৰ্ট কুৱেশ্যন। সো প্ৰেক্টিকেল কুৱেশ্যনটো কিহৰ ওপৰত? ইয়াত কোম্পানীৰ কিছুমান ডেটা আমাক দিয়া আছে। এ কোম্পানী হেজ ৰেকৰ্ডেড দি কোৱাৰ্টাৰলি চেলছ ইন ৰুপিজ অফ ইটছ এমপ্লয়িজ, অৰ্থাৎ এমপ্লয়ী কোৱাৰ্টাৰলি কিমান চেলছ হৈছে সেইখিনি দিছে। এমপ্লয়ী ID দিছে, E101 পৰা 108লৈকে আছে। এমপ্লয়ী নেম আছে, কোৱাৰ্টাৰ 1 চেলছ আছে, কোৱাৰ্টাৰ 2 চেলছ আছে আৰু কোৱাৰ্টাৰ 3 চেলছ আছে। সো এইখিনি আমি কি কৰিব লাগিব? আমি MS এক্সেলত এই ডাটাবিলাক আমি পুট কৰিব লাগিব, এণ্ট্ৰি কৰিব লাগিব, আৰু তাৰপিছত কেইটামান আমাক কুৱেশ্যন দিছে। কুৱেশ্যনটো কি? প্ৰথম হৈছে এণ্টাৰ দি এবভ ডাটা ইন MS এক্সেল, অৰ্থাৎ প্ৰথমেতো ডাটাবিলাক আমি MS এক্সেলত এণ্টাৰ কৰিব লাগিব। তাৰপিছত ক্ৰিয়েট এ নিউ কলম নেম টোটেল চেলছ এণ্ড কেলকুলেট দি টোটেল চেলছ ইউজিং দি ছাম ফাংচন। এটা নতুন কলম ক্ৰিয়েট কৰিব লাগে। নতুন কলম অলৰেডি তাততো ক্ৰিয়েট হৈয়ে থাকিব, আমি কেৱল টোটেল চেলছ বুলি তাত কি কৰিব লাগিব? লিখিব লাগিব হেডিংটো, আৰু ছাম ফাংচনেৰে কিমান হৈছে সেইখিনি ছাম কৰিব লাগিব। কোৱাৰ্টাৰ 1, কোৱাৰ্টাৰ 2, কোৱাৰ্টাৰ 3 প্ৰতিজন ব্যক্তিৰ এগেইনষ্টত কিমান হৈছে আৰু ফৰ্মুলা লগাম। তাৰপিছত আমাক এভাৰেজ চেল উলিয়াব কৈছে, আৰু তাৰো কাৰণে এভাৰেজ ফাংচন ব্যৱহাৰ কৰিব কৈছে। লগতে হায়েষ্ট টোটেল চেলছ, অৰ্থাৎ মেক্স ফাংচন লগাই যিটো হায়েষ্ট টোটেল চেল উলিয়াব লাগে সেইটো কৈছে, আৰু লয়েষ্ট টোটেল চেল আটাইতকৈ কম কোনে কৰিছে বিক্ৰী, সেইটো মিন ফাংচন লগাই কৰিব লাগিব। অৰ্থাৎ MS এক্সেলত যদি হায়েষ্ট ভেলু উলিয়াবলগীয়া হয় তেতিয়াহ'লে মেক্স ফৰ্মুলা লাগে, আৰু লয়েষ্ট ভেলু যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে মিন ফৰ্মুলা লাগে। হেডিংটো বোল্ড কৰিব কৈছে, তাৰপিছত হেডিং কালাৰটো য়েল্ল' কালাৰ কৰিব কৈছে, ৰ'টো হেডিং ৰ'টো, আৰু ফন্টটো ৰেড কৰিব কৈছে। তাৰপিছত অল বৰ্ডাৰ দিব কৈছে, চেণ্টাৰ এলাইন কৰিব কৈছে হেডিং, অটোফিট অল কলামছ, গোটেইকেইটা কলম অটোফিট কৰিব কৈছে, অৰ্থাৎ অটোফিট ৰ' আৰু অটোফিট যি হাইট আছে সেইখিনি। আৰু লগতে কি কৈছে? যি ৱৰ্কশ্বিট আছে আমি কোৱাৰ্টাৰলি চেলছ বুলি ৰিনেম কৰিব লাগিব, আৰু লগতে ৱৰ্কবুকটো কোৱাৰ্টাৰলি আণ্ডাৰস্ক'ৰ চেলছ আণ্ডাৰস্ক'ৰ ৰিপৰ্ট বুলি ছেভ কৰিব লাগিব। ক'ত ছেভ কৰিব লাগিব কোৱা নাই আমাক, যদি তেনেকৈ নকয় আমি কোনোবা এটা ড্ৰাইভত বা ডেস্কটপত কৰিলে হ'ল। তাৰপিছত আমি কেইটামান MCQ চাম। চ' ফাৰ্ষ্ট অফ অল এই ডাটাখিনি পুট কৰিব লাগিব। মই অলৰেডি এইখিনি পুট কৰি থৈছোঁ, কাৰণ নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। তো এইখিনি হৈছে ডাটা, যে এমপ্লয়ী ID, এমপ্লয়ী নেম, কোৱাৰ্টাৰ 1 চেলছ, কোৱাৰ্টাৰ 2 চেলছ আৰু কোৱাৰ্টাৰ 3 চেলছ আছে, আৰু বাকীখিনি আমি এজ পাৰ কুৱেশ্যন মতে ছল্ভ কৰি যাম। আপোনালোকে অলপ যি কোৱালিটি আছে এইটো অলপ বঢ়াই ল'ব হা, কাৰণ টেক্সটবিলাক সৰু সৰু হৈ আছেতো। চ' ফাৰ্ষ্ট অফ অল কি আছে কুৱেশ্যন আমি চাই লওঁ। কুৱেশ্যন আছে প্ৰথমতেতো আমি ডাটা এণ্টাৰ কৰিব লাগিব, সেইটোতো অলৰেডি হৈ গ'ল, ৰাইট। ছেকেণ্ড হৈছে ক্ৰিয়েট এ নিউ কলম নেমড টোটেল চেলছ। টোটেল চেলছ বুলি এটা কলম ক্ৰিয়েট কৰিব লাগিব, আৰু তাত ছাম ফৰ্মুলা ব্যৱহাৰ কৰি আমি গোটেইকেইটা ছাম কৰিব লাগিব কোৱাৰ্টাৰ ৱাইজ। চ' আমি কি কৰিম? কোৱাৰ্টাৰ 3 চেলছৰ পিছত টোটেল চেলছ বুলি আমি এটা কলম ক্ৰিয়েট কৰিম। ইয়াত ক'ত কৰিম? টোটেল চেলছ ইয়াত। চ' আমি লিখি লওঁ টোটেল চেলছ বুলি। টোটেল চেলছ লিখাৰ পিছত আমাক কি ফৰ্মুলা লাগিব? আমাক ফৰ্মুলা লাগিব ছাম ফৰ্মুলা। এক্সেলত যিকোনো ফৰ্মুলা আমি পুট কৰাৰ আগত ইকুৱেল দি ফৰ্মুলা এক্টিভ কৰিব লাগিব, ইকুৱেল দিবই লাগিব। ইকুৱেল দিয়াৰ পিছত আমি ফৰ্মুলা লাগিব ছাম। ছাম ফৰ্মুলা আমি কেতিয়া ব্যৱহাৰ কৰোঁ? গোটেইকেইটা যোগ কৰিবলৈ, অৰ্থাৎ 15420, 16850 আৰু 17600 যোগ কৰিবলৈ আমি ছাম ফৰ্মুলা ব্যৱহাৰ কৰিম। তাৰ কাৰণে আমি টাইপ কৰিম ছাম। ছাম টাইপ কৰাৰ পিছত আমি টেব প্ৰেছ কৰিম। টেব প্ৰেছ কৰিলে ব্ৰেকেট অ'পেন হ'ব। ব্ৰেকেট অ'পেন হোৱাৰ পিছত এইটোক চিনটেক্স বুলি কয়, যিটো নেকি ওলাই আছে নাম্বাৰ 1, নাম্বাৰ 2, সেইবিলাকক চিনটেক্স বুলি কয়। কেতিয়াবা চিনটেক্সটো এক্সামত আহিব পাৰে বা আহে, মানে যে ছামৰ চিনটেক্স কি, তেতিয়াহ'লে আমি এজ ইট ইজ এনেকৈ লিখিব লাগিব, ইকুৱেল ছাম ব্ৰেকেট অ'পেন নাম্বাৰ 1 কমা আকৌ যিটো নেকি স্কোৱাৰ ব্ৰেকেট সেইটোত নাম্বাৰ 2, তেনেকৈ ডট 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 দিলেও হ'ব, যিটো মানে আপোনালোকে এতিয়া দেখি পাইছে। তো ছাম লিখাৰ পিছত কি কৰিব লাগিব? আমি অনন্যাৰ যি কোৱাৰ্টাৰ 1 চেল, কোৱাৰ্টাৰ 2 চেল আৰু কোৱাৰ্টাৰ 3 চেল প্লাছ কৰিব লাগিব। তাৰ কাৰণে আমি
এই তিনিটা কি কৰিম ড্ৰেগ কৰি দিম সো ড্ৰেগ কৰাৰ পিছত কি হ'ব C2 পৰা কলন দি E2 লৈকে সিলেক্ট হৈ যাব আমি আকৌ ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে 49870 ওলাব যদি এইটো কাৰেক্ট হৈছে নে নাই চাব লাগে তেতিয়াহ'লে আমি তিনিটা যদি সিলেক্টটো কৰো ইয়াৰ পৰা যদি আমি তিনিটা সিলেক্ট কৰো তেতিয়াহ'লে তলত চাব লিখা ওলাইছে 49870 অৰ্থাৎ তেতিয়াহ'লে এইটো সম্পূৰ্ণ কাৰেক্ট হৈছে তো বাকিবিলাক আমি কি কৰিম বাকিবিলাক আমি আকৌ প্লাস কৰাৰ প্ৰয়োজন নাই আমি প্ৰথম যেটো পাইছিলো সাম 49870 তাৰ সুকত আমি ধৰি ড্ৰেগ কৰি দিম বা ডাবল ক্লিক কৰিলে হয় লেফট ক্লিক সো গুটে কিটা সাম হৈ গল পিছৰ কোৱেশ্চনটো কি কৈছে 2 নম্বৰ কোৱেশ্চনটো হৈ গল পিছৰ কোৱেশ্চনটো কৈছে ক্ৰিয়েট আনাদাৰ কলম নেমড এভাৰেজ সেলস এন্ড ক্যালকুলেট দি এভাৰেজ সেলস ইউজিং দি এভাৰেজ ফাংচন আমি এগেইন ইয়াত এটা কলম ক্ৰিয়েট কৰিব কৈছে ক্ৰিয়েট কৰাৰ প্ৰয়োজন নাই ইমানখিনি সেল আছে আমি এভাৰেজ সেল বুলি ইয়াত লিখিলো এভাৰেজ সেলস আসলে মেবি রাইট টোটাল সেলস ইয়েস এভারেজ সেলস এন্টার প্রেস কৰিলো পিছত আমি ওপৰত এইবিলাক মিলাম হা এভারেজ সেলসটো আমি কি কৰিব লাগিব এগেইন এভারেজ মানে কি যে তিনিটা কোৱাৰ্টাৰত কিমানকে এভারেজ হৈছে আমি 3 ৰে ডিভাইড কৰিব লাগিব সো আমি কেনেকৈ কৰিব পাৰো 3 ৰে ডিভাইড কৰিলে তো হৈ যায় কিন্তু তাৰ কাৰণে আমি বেলেগ ফৰ্মুলাও ব্যৱহাৰ কৰিব পাৰো যেটো ফৰ্মুলা কি এটো ব্যৱহাৰ কৰিবলৈ কৈয়ে দিছে কোৱেশ্চনত এভাৰেজ ফৰ্মুলা আমি যদি 3 ৰে ডিভাইড কৰো 49870 ডিভাইডেড বাই 3 তেতিয়াহলে পাৰ কোৱাৰ্টাৰ 16623.23 ওলাইছে তো এটোটো আমি এভাৰেজৰ ফৰ্মুলা স্কুলত শিকিছো যে টোটাল নাম্বাৰক আমি কিমানটা আছে হেতুৰে ডিভাইড কৰিব লাগে অৰ্থাৎ তিনিটা কোৱাৰ্টাৰ 3 ৰে ডিভাইড কৰিব লাগিব টোটাল সাম কৰি সো এইটো হৈছে তেনুকা সিস্টেম আমাক তো ইয়াত এক্সেলৰ ফৰ্মুলা লগাব কৈছে আমি ইকুৱেল লিখিম এভাৰেজ লিখিম তো এভাৰেজ এভাৰ লিখিলে ইয়াত হাইলাইট হৈ যায় আমি ট্যাব প্ৰেছ কৰিম এভাৰেজৰ ফাংচন ওপেন হৈ গল আমি তিনিটা সিলেক্ট কৰি দিলে হল আগত যেনেকৈ টোটাল কৰিবলৈ তিনিটা ড্ৰেগ কৰি দিছিলো তেনেকৈ ড্ৰেগ কৰিলেও হ'ব ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে 16623.3 ওলাইছে আগতো মানে ওলাইছিলে এগেইন আমি এইটো ড্ৰেগ কৰি দিম সুকত ধৰি তো সবৰ এভাৰেজ হৈ গল সেকেন্ড কোৱেশ্চন আমাৰ হৈ গল থাৰ্ড কোৱেশ্চন কি কৈছে থাৰ্ড কোৱেশ্চন হৈ গল ফোর্থ কোৱেশ্চন কি কৈছে ফাইন্ড দি হাইয়েস্ট টোটাল সেলস ইউজিং দি ম্যাক্স ফাংশন ব্যৱহাৰ কৰি আমি হাইয়েস্ট কোনে সেল কৰিছে এটো উলিয়াব লাগে তো সদায় হাইয়েস্ট উলিয়াবলৈ হলে আমি কি কৰো এক্সেলত ম্যাক্স ফৰ্মুলা লগাব লাগে আমি যদি ইয়া চাও টোটাল সেল চাও কোন আছে ইয়াত 49000 আছে ইয়াত 56 ইয়াত 46 65 59 54 61 69 সো আমি এনেও গম পাইছো যে 69 জন অৰ্থাৎ মোনালিসা আটাইতকৈ হাইয়েস্ট সেলত আছে টোটাল সেলছত কিন্তু আমি এটা ফাংশনৰে কেনেকৈ উলিয়াম ফৰ্মুলাৰে সো ইয়াতে এটা ঘৰ এৰি পিনে আমি এটা ৰোট কাৰণ এক্স্যাক্টলি কোনটো সেলত লিখিব লাগে কোৱা নাই আমি কি লিখিম ইয়াত হাইয়েস্ট সেলস লিখিলাম হাইয়েস্ট সেলসে কৈছে ন হাইয়েস্ট টোটাল সেলসও লিখি দিও একো নাই হাইয়েস্ট টোটাল সেলস এইটো ঘৰতে কৰো এইটো ঘৰত কৰিবলৈ হলে আমি কি কৰিম ফৰ্মুলা ম্যাক্স ইকুৱেল দিম ম্যাক্স ফৰ্মুলা লিখিম দেন আমি ট্যাব প্ৰেছ কৰিলে হ'ব বা ব্ৰেকেট দিলে হ'ব টোটাল সেল কোড আসলে এই ডাটাখিনি আসলে অৰ্থাৎ 49870 ৰ পৰা একেবাৰে 69580 লৈকে আমি চাব লাগিব সো F2 colon F9 লৈকে হল ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো তেতিয়া ওলাই গল ইয়া চাব 69580 ঠিক আছে 69580 এতিয়া লোয়েষ্ট টোটাল সেল উলিয়াব লাগিব এগেইন আমি এটো কপি কৰি ইয়াতে পেস্ট কৰি দিও হাইয়েস্ট টু লোয়েষ্ট কৰি দিও সময় বাচিব তাৰ কাৰণে ফৰ্মুলা যেটো আছিল আমি কি কৰিব লাগিব ইকুৱেল দিম মিন ফৰ্মুলা লিখিম মিনিমাম উলিয়াবলৈ হলে ব্ৰেকেট ওপেন কৰিবলৈ ট্যাব প্ৰেছ কৰিব পাৰে বা আমি ম্যানুয়ালি ব্ৰেকেট দিলে হ'ব ট্যাব প্ৰেছ কৰিলে ব্ৰেকেট ওপেন হ'ব এগেইন আমি গুটে কিটা সিলেক্ট কৰো 69580 লৈকে আমি ব্ৰেকেট ক্লোজ কৰো এন্টাৰ প্ৰেছ কৰো এন্টাৰ প্ৰেছ কৰাৰ লগে লগে 46220 ওলাই গৈছে আপোনালোকে যদি ইয়াত ভেৰিফাইও কৰে দেখা পাব যে 46220 আটাইতকৈ সৰু হয় সো আমাৰ দুটা কোৱেশ্চন হৈ গল কোন দুটা হৈ গল ম্যাক্সিমাম আৰু মিনিমাম ওলাই গল তাৰ পিছত হেডিং টু বোল্ড কৰিব কৈছে ইয়েলো কালাৰ দিব কৈছে ৰো টু আৰু ফন্ট টু ৰেড হেডিং টু আমি বোল্ড কৰো বোল্ড কৰিবলৈ আমি কি কৰিব লাগিব কন্ট্ৰোল বি প্ৰেছ কৰিব পাৰো বা আমি
গোটেইটো সিলেক্ট কৰি হোমত গৈ ইয়াত যেটো বি লিখা আছে বিও ক্লিক কৰিব পাৰো বা কন্ট্ৰোল বি প্ৰেছ কৰিব পাৰো হৈ গল ফিল কালাৰত আমি কি কৰিম ইয়েলো সিলেক্ট কৰিম আৰু ফন্ট যেটো কালাৰ হেটো ৰেড কৰিম তো হৈ গল পিছৰ তিনিটা কোৱেশ্চন অল বৰ্ডাৰ দিব কৈছে টেবুলত অল বৰ্ডাৰ দিবলৈ হলে আপুনি য'ত ডাটাখিনি এন্টাৰ কৰিছে যিকোনো ঠাইত ক্লিক কৰিব পাৰে ক্লিক কৰি কন্ট্ৰোল এ প্ৰেছ কৰিব পাৰে তো কন্ট্ৰোল এ প্ৰেছ কৰিলে চাব তলৰ কিটা অহা নাই আকৌ কন্ট্ৰোল এ প্ৰেছ কৰিলে গুটেই কিটা হৈ যাব আমাকতো যিখিনি ডাটা এন্টাৰ কৰিছো সেইখিনি দিব কৈছে আমি ইমানটো দিব পাৰো বা হাইয়েষ্ট টোটাল আৰু লোৱেষ্ট টোটালও দিব পাৰো সো আমি গুটেই কিটা দি দিও যেহেতু মেনশন কৰা নাই স্পেসিফিকলি তো কন্ট্ৰোল এ প্ৰেছ কৰিলে কি হৈছে যদি মই ইয়াত ক্লিক কৰি য'ত নেকি আগৰ ডাটাবোৰ আছিল ইয়াত ক্লিক কৰি যদি কন্ট্ৰোল এ প্ৰেছ কৰো অকল এইখিনিয়ে হৈছে কিয় কাৰণ ইয়াত এটা ৰো খালি থাকি গৈছে আৰু সেই কাৰণে যদি মই ৰোটো ডিলিট কৰি দিও কন্ট্ৰোল মাইনাস প্ৰেছ কৰি এতিয়া যদি কন্ট্ৰোল এ প্ৰেছ কৰো এতিয়া সব গুটেই কিটা হৈছে সো ডিলিট যদি কৰা নাথাকে তলত যদি লিখো ম্যানুয়ালি তেনেকে ড্ৰেগ কৰি সিলেক্ট কৰি ল'ব পাৰিব বৰ্ডাৰ দিবলৈ হলে ক'ত যাব হোমতে যাব ফন্টৰ ওপৰত ইয়াত লেফট সাইডত থাকিব বক্সৰ দৰে ইয়াত অল বৰ্ডাৰ আছে বা শৰ্টকাট অল এইচ বি এ কি শৰ্টকাট অল্ট প্ৰেছ কৰি এৰি দিব এইচ প্ৰেছ কৰিব এৰি দিব বি প্ৰেছ কৰিব আৰু এ কৰি দিব তেতিয়া কি হৈ যাব অল বৰ্ডাৰ হৈ যাব আৰু যদি নো বৰ্ডাৰ হয় তেতিয়া হলে অল প্ৰেছ কৰিব এইচ প্ৰেছ কৰিব বি প্ৰেছ কৰিব দেন এন কৰিব মই যদি এতিয়া আকৌ গুটেইখিনি সিলেক্ট কৰি অল্ট এইচ বি এন কৰো তেতিয়া গুটেই কিটা গুচি গল আকৌ আনিবলৈ হলে মই ড্ৰেগ কৰি সিলেক্ট কৰি লৈছো অল্ট এইচ বি এ প্ৰেছ কৰিছো আহি গল দেন আমাক কি কৈছে সেন্টাৰ এলাইন অল হেডিংস গুটেই হেডিংটো সেন্টাৰ এলাইন কৰিব কৈছে সিলেক্ট কৰি লম এলাইনমেন্টটো আমি সেন্টাৰ কৰিম সেন্টাৰ অলৰেডি আছেই দেন অটো ফিট অল কলমস অটো ফিট যদি আমি কৰিবলগীয়া হয় গুটেইটো আমি সিলেক্ট কৰি লম ওকে গুটেইটো সিলেক্ট কৰি আমি সেলছত যাম ফৰমেটত যাম সো অটো ফিট কলম উইথ বুলি আছে হেটো আমি সিলেক্ট কৰিলে হ'ব তো কৰি দিলো অটো ফিট নেক্সট ৰিনেম দি ওয়ার্কশিট এজ কোয়ার্টারলি সেলস ওয়ার্কশিট টু ৰিনেম কৰিব কৈছে কোয়ার্টারলি সেলস হিচাপে তো এইটো হৈছে ওয়ার্কশিট তলত যে শীট 1 আছে এইটো হৈছে ওয়ার্কশিট কেতিয়াবা শীট 1 শীট 2 শীট 3 থাকে যেতে নেকি একেলগে শীট বিলাক থাকে ওয়ার্ক বুক বুলি কয় আৰু একোটা শীটক আমি ওয়ার্কশিট বুলি কওঁ রাইট ক্লিক কৰিম ৰিনেম কৰিম আৰু কি লিখিব কৈছিলে কোয়ার্টারলি সেলস আছিল সাগে নহয় জানো কোয়ার্টারলি সেলস আছিল নেকি না অকল কোয়ার্টারলি কোয়ার্টারলি সেলস আছিল সো আমি রাইট ক্লিক কৰিম ৰিনেম কৰিম কোয়ার্টারলি সেলস লিখিম হৈ গল তাৰ পিছত আমাক কি কৰিব কৈছে কোয়ার্টারলি সেলস ৰিপোৰ্ট বুলি সেভ কৰিব কৈছে কোয়ার্টারলি আন্ডাৰস্কোৰ সেলস আন্ডাৰস্কোৰ ৰিপোৰ্ট তাৰ আগতে আমি কি কৰিম ইয়াত দেখিবলৈ অলপ বেয়া লাগিছে মই যদি অলপ জুম কৰো চাব ইয়াক ইয়াৰ ফন্টৰ লগত এইকিটা ফন্ট মিলা নাই আৰু যদি আমাক ফন্টৰ কথা স্পেসিফিকলি মেনশন নকৰে এটা আৰু সাইজৰ কথা স্পেসিফিকলি মেনশন নকৰে তেতিয়া হলে আমি কি কৰিব পাৰো এটা কাম কৰিব পাৰো যিকোনো এটা আমি লৈ লব পাৰো ইয়াতো বুক এন্টিকুয়া হৈ আছে টাইমস ৰোমানে দি দিও বা যেটো নেকি ডিফল্ট থাকে ডিফল্ট এটো ভাৰ্সন ওয়াইজ বেলেগ বেলেগ হয় মই যেটো ভাৰ্সন ব্যৱহাৰ কৰিছো তাত এপটস বুলি থাকে এই এপটস বুলি এইটো থাকে ডিফল্ট আৰু ফন্ট সাইজ কিটা আমি বা যিখিনি নেকি নাম্বাৰ আমি পুট কৰিছো গুটেই কিটা একটা সাইজত দি দিও 16 বা 14 স্ট্যান্ডার্ড সাইজ দি দিব পাৰো ওকে গুটেই কিটা আকৌ এবাৰ সিলেক্ট কৰি সেলছত গৈ অটো ফিট ৰো হাইট কৰি দিও একো কথা নাই অটো ফিট কলম উইথ কৰি দিও এটা ধুনিয়াকে হৈ গৈছে বাকি সেন্টাৰ এলাইনমেন্টটো গুচি গল গতিকে এলাইনমেন্ট গৈ সেন্টাৰ কৰি দিম এবাৰ আকৌ ৰিচেক কৰি লব গুটেই কিটা যেতিয়া সাবমিট কৰিব তাৰ আগতে ফাৰ্স্ট অফ অল আমি গুটেই কিটা পুট কৰিছো না নাই আৰু কাৰেক্টলি পুট কৰিছো না নাই ইয়াত আৰু এটা কথা এমপ্লয়ি আইডি যিবিলাক আছে কেতিয়াবা অলপ সময় বচাব লাগে আৰু এক্সামত সেকেন্ডটো মেটাৰ কৰে 1 সেকেন্ড 2 সেকেন্ডও মেটাৰ কৰে এমপ্লয়ি আইডি যেতিয়া বহাব E101 E102 গুটেই কিটা টাইপ নকৰিব জাস্ট দুটা টাইপ কৰিলে হৈ যায় E101 E102 টাইপ কৰিলে দুটা সিলেক্ট কৰি সুকত ধৰি ড্ৰেগ কৰি দিব মাউসেৰে তেতিয়া 108 লৈকে নিজে নিজে আহি যাব ওকে টোটাল সেলস বিলাক তো কি কয় টোটাল যিখিনি ডাটা আছে সব ভৰালে টোটাল সেলস উলিয়ালো আমি সাম ফৰ্মুলা ব্যৱহাৰ কৰি গুটেই কিটা ৰাইট ক্লিক কৰিলে গম পাম ৰাইট ক্লিক কৰিলে ইয়াত সাম ফৰ্মুলা আছে না নাই ইয়াত কৰিলে সাম ফৰ্মুলা আছে না নাই সবতে সাম ফৰ্মুলা থাকিব আমি কাৰণ ড্ৰেগ কৰিছিলো
এভাৰেজ উলিয়ালোঁ, এভাৰেজ ফৰ্মুলাৰে ডাবল ক্লিক কৰিলে এভাৰেজ ফৰ্মুলা আছেনে নাই দেখা পাম। নেক্সট মেক্স আৰু মিন ফৰ্মুলা আমি ব্যৱহাৰ কৰিলোঁ, ইয়াত মেক্স আছে, ইয়াত মিন আছে। তাৰপিছত হেডিংটো আমি বোল্ড কৰিব লাগিব, য়েল্ল' কালাৰ আৰু ৰেড ফণ্ট। হেডিংটো বোল্ড আছে, আকৌ এবাৰ চিলেক্ট কৰি চাই লওঁ বোল্ড আছে না, ওপৰত হাইলাইট হৈছে নে বোল্ড হৈছে। য়েল্ল' কালাৰ আছে আৰু ৰেড ফণ্ট হৈ আছে, চেণ্টাৰ এলাইন হৈ আছে। অট'ফিট কলমবিলাক কৰি দিলোঁ, তাত যিটো ওলাইছিলে কোৱাৰ্টাৰলি চেলছ বুলি আমি ৱৰ্কশ্বিট ৰিনেম কৰিলোঁ, আৰু অকল ছেভ কৰিব লাগিব কোৱাৰ্টাৰলি আণ্ডাৰস্ক'ৰ ৰিপৰ্ট। তাৰপিছত যদি আমাক লোকেশ্যন নকয়, য'তে হ'লে ছেভ কৰি দিব, ছেভ এজ কৰিব। মই ইয়াত MS এক্সেলতে ছেভ কৰিছোঁ, কি বুলি, কোৱাৰ্টাৰলি আণ্ডাৰস্ক'ৰ শ্বিফ্ট প্ৰেছ কৰি যিটো বিয়োগ চিন আছে সেইটো প্ৰেছ কৰিলে আণ্ডাৰস্ক'ৰ আহি যাব। কোৱাৰ্টাৰলি আণ্ডাৰস্ক'ৰ কি আছিলে পাহৰি থাকিলোঁ নহয়, চেলছ আণ্ডাৰস্ক'ৰ ৰিপৰ্ট। তাৰপিছত চেলছ দেন আণ্ডাৰস্ক'ৰ দেন ৰিপৰ্ট, আমি ছেভ কৰি দিলোঁ। ইমানটো হৈছিলে আমাৰ কাম, আৰু আমাৰ যিটো ফাইনেল ৰিপৰ্ট এইটো। আপোনালোকে যদি শ্বিট লাগে তেতিয়াহ'লে টেলিগ্ৰামৰ পৰা লৈ ল'ব, মই এইটো শ্বেয়াৰ কৰি দিম বাৰু হা। চ' টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা লৈ ল'ব। তো এইখিনি আছিলেতো প্ৰেক্টিকেলৰ। যদি MCQ কিবা আহে MS এক্সেল ৰিলেটেড বুলি, কাৰণ ৰিটেন বুলি আছিলে ক'ব নোৱাৰি, যদি আহি যায় আমি সকলো ফালৰ পৰা প্ৰিপেয়াৰ হৈ থাকিব লাগিব। গতিকে কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ। তো তাৰ আগতে যদি আপোনালোকে আৰু ফাৰ্ডাৰ প্ৰেক্টিচ কৰিব খোজে, তেতিয়াহ'লে মই 30 দিনৰ কাৰণে 30টা পেৰাগ্ৰাফ ডিজাইন কৰিছিলোঁ, টাইপিং কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰোঁ। লগতে MS ৱৰ্ডৰো 30টা প্ৰেক্টিচ ছেট মানে 30টা পেৰাগ্ৰাফ, আৰু বেলেগ বেলেগ তাত ইনষ্ট্ৰাকশ্যন দিয়া থাকিব। এক্সামত যেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়ে, হেডাৰ এণ্ড ফুটাৰ লগোৱা, পেজ নাম্বাৰ লগোৱা, বৰ্ডাৰ লগোৱা, দেন যিবিলাক এলাইনমেণ্ট আছে, মাৰ্জিন আছে, সেইবিলাক গোটেইখিনি আৰু এটা এক্সামৰ কাৰণে যিবিলাক নেকি কুৱেশ্যন আহে গোটেইখিনি ইয়াত ডিজাইন কৰা হৈছে। MS এক্সেলৰ কাৰণেও ডিজাইন কৰা হৈছে। তাৰ উপৰি যদি এক্সামত MCQ আহে তেতিয়াহ'লে টপ 100 MCQ MS ৱৰ্ডৰ পৰা আৰু টপ 100 MCQ MS এক্সেলৰ পৰা ডিজাইন কৰা আছে। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে এইটো QR-ত পে' কৰি মোক স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিব। অ'কে, আমি MCQ কেইটা চাই লওঁ। তো ফাৰ্ষ্ট অফ অল কি আছে, হুইচ এক্সেল ফাংচন ইজ ইউজ টু এড নাম্বাৰছ। আমি যদি নাম্বাৰবিলাক এড কৰিব লাগে, যোগ কৰিব লাগে মানে, তেতিয়াহ'লে আমি কোনটো ফাংচন ব্যৱহাৰ কৰোঁ। আৰু MS এক্সেলত সদায় এড কৰিবলৈ হ'লে ছাম ফাংচন ব্যৱহাৰ কৰে, ছাম ফৰ্মুলা SUM। অ'কে, ইকুৱেল দি ছাম লিখিব লাগিব, তাৰপিছত আমি কোনখিনি যোগ কৰিব লাগিব চিলেক্ট কৰি, তাৰপিছত আকৌ ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ প্ৰেছ কৰিলে হয়। নেক্সট, হুইচ ফাংচন কেলকুলেটছ দি এৰিথমেটিক মিন মানে কি, মিন মানে আমি এভাৰেজ বুলি ক'ব পাৰোঁ, গড় বুলি ক'ব পাৰোঁ। তো এৰিথমেটিক মিনত আমি কোনটো ফাংচন ব্যৱহাৰ কৰোঁ, এভাৰেজ উলিয়াবলৈ এভাৰেজ ফাংচনটোৱে ইউজ কৰোঁ। ইকুৱেল দি এভাৰেজ আমি লিখোঁ, অপশ্যন এ। আনচাৰকেইটাতো ইয়াত ওলাই আছে। হুইচ ফাংচন ৰিটাৰ্ণছ দি হায়েষ্ট ভেলু ইন এ ৰেঞ্জ। কোনো এটা ৰেঞ্জৰ হায়েষ্ট ভেলু আমি কেনেকৈ উলিয়াম, কেনেকৈ গম পাম হায়েষ্ট ভেলু উলিয়াবলৈ হ'লে সদায় আমি মেক্সিমাম উলিয়াবলৈ হ'লে মেক্স ফৰ্মুলা ব্যৱহাৰ কৰিম। ইকুৱেল দি মেক্স আৰু তাৰপিছত চিলেক্ট কৰি ব্ৰেকেট দুইফালে ক্ল'জ। আৰু লয়েষ্ট ভেলুৰ কাৰণে আমি মিন ফৰ্মুলা ব্যৱহাৰ কৰোঁ। স্মলেষ্ট ভেলুৰ কাৰণে মিন ফৰ্মুলা মনত থ'ব, মেক্স আৰু মিন। এভৰি এক্সেল ফৰ্মুলা বিগিনছ উইথ। এক্সেলৰ ফৰ্মুলাবিলাক কিহেৰে আৰম্ভ হয়, সদায় এক্সেলৰ ফৰ্মুলাবিলাক আমি আৰম্ভ কৰিবলৈ ইকুৱেল দিব লাগিব। কি দিব লাগিব, ইকুৱেল, অপশ্যন চি। হুইচ ফৰ্মুলা কাৰেক্টলি কেলকুলেটছ দি টোটেল অফ চেলছ। যদি আমি টোটেল কৰিবলগীয়া হয় কোনটো ফৰ্মুলা কাৰেক্ট হয়, ছাম ব্ৰেকেট C2 colon E2 ইকুৱেল টু ছাম C2 colon E2 এড তাৰপিছত ব্ৰেকেট C2 colon E2 আৰু টোটেল। অৰ্থাৎ আমি টোটেল কৰিবলৈ প্ৰথম কথা হ'ল আমি ছাম ফৰ্মুলা ব্যৱহাৰ কৰিম। ছাম ফৰ্মুলা ব্যৱহাৰ কৰি আমি ৰেঞ্জ ধৰক চিলেক্ট কৰিলোঁ, কিন্তু তাৰ আগত ইকুৱেল দিব লাগিব, আৰু ইকুৱেল দিয়া অপশ্যন বি এ আছে। চব অপশ্যন বিত ইকুৱেল দিয়া আছে, গতিকে এইটো কাৰেক্ট আনচাৰ। হুইচ ফাংচন ইজ মষ্ট সুইটেবল ফৰ কেলকুলেটিং দি এভাৰেজ মান্থলি চেলছ। এভাৰেজ যদি উলিয়াবলগীয়া হয় কোনটো ফৰ্মুলা লাগিব, এগেইন এভাৰেজ উলিয়াবলৈ হ'লে আমি জানো এভাৰেজ ফৰ্মুলা লাগিব। তো ইয়াততো ইকুৱেল দিয়া নাই, আগৰটোত আমি কেলৈ ইকুৱেল দিয়াটো চিলেক্ট কৰিলোঁ, কাৰণ এটাত ছামৰ আগত ইকুৱেল দিয়া নাই, এতিয়া ছামৰ আগত ইকুৱেল দি দিছে। চ' এইটো হৈছে বেছি কাৰেক্ট আনচাৰ, সেইকাৰণে। তো এইবিলাক গোটেইকেইটাত আৰু ইকুৱেল দিয়া নাই, আমাক এইটোত গুৰুত্ব দিছে যে কোনটো ফৰ্মুলা লাগে। চ' ফৰ্মুলা এভাৰেজ ফৰ্মুলা লাগে, সেইকাৰণে ইকুৱেল নিদিলেও কথা নাই, মানে অপশ্যনত ইকুৱেল নিদিলেও কথা নাই। আমি যেতিয়া
প্ৰেক্টিকেল কৰিম তেতিয়াতো লাগিব which ribbon tabs contains the auto sum option auto sum option ক'ত আছে auto sum option যদি আমি কওঁ তেতিয়াহ'লে ক'ত আছে হোমত আছে ওকে আপোনালোকে চাব auto sum বুলি এটা অপচন আছে হোমত আৰু হোমত ক'ত পাব হোমত গ'লে এডিটিং থাকিব কাৰোবাৰ হয়তো ডাইৰেক্ট auto sum থাকিব এডিটিঙৰ ভিতৰত ইয়াত চাওক auto sum বুলি আছে auto sum sum average count number max minimum এইবিলাক বহুত ফাংচন আছে okay কেই নম্বৰ কুৱেশ্যন 8 নম্বৰ হ'ল 9 নম্বৰ কুৱেশ্যন কি আছে which of the following is not an excel function তলৰ কোনটো এক্সেল ফাংচন নহয় সাম এক্সেল ফাংচন হয় মিন হয় ম্যাক্স হয় বোল্ড টু এক্সেলৰ ফাংচন নহয় বোল্ড টু কি হয় আমি বোল্ড কৰিবলৈ কন্ট্ৰল বি প্ৰেছ কৰিব পাৰো এইটো কোনো ফৰ্মুলা নহয় বোল্ড MS Excel is mainly used for MS Excel কিহৰ কাৰণে ব্যৱহাৰ কৰে ভিডিও এডিটিং নহয় স্প্ৰেডশীট ক্যালকুলেশন হয় ফটো এডিটিং নহয় ওয়েব ব্রাউজিং নহয় so MS Excel is mainly used for spreadsheet calculation short answer কিছুমান চাই লওঁ কেনেকুৱা ধৰণৰ আমি এক্সপেক্ট কৰিব পাৰো যদি আহে what is the sum function in MS Excel যে MS Excel ৰ sum function আসলতে হয় কি so sum functionৰ কাম কি sum functionৰ কাম হৈছে ভ্যালু কিটা এড কৰা the sum function is used to add the values of selected cells or যিবিলাক ভ্যালু আছে সেইবিলাক যোগ কৰা কাম হৈছে সামৰ মানে কাম অর্থাৎ সাম ফাংশনের কাম what is the average function average ফাংশনের কাম কি average ফাংশনের কাম হচ্ছে মিন উলিওয়া যাকে আমি এভারেজ বলি ক'ব পাৰো রাইট arithmetic কি হয় মিন so average function calculates the arithmetic mean of a group of numbers এর পৰা আমি মিন উলিওয়াটো একে কোৱা হয় average function what is the purpose of the max function max function আমি কিয় ব্যৱহাৰ কৰো max formula আমাক কি কৰে কোনো এটা সিলেক্টেড ৰেঞ্জৰ পৰা যি নেকি ম্যাক্সিমাম নাম্বাৰ আছে বা হাইয়েস্ট যিটো ভ্যালু আছে তালৈ ৰিটাৰ্ন কৰে অৰ্থাৎ আমি ক'ব পাৰো কোনো লিষ্টৰ পৰা হাইয়েস্ট ভ্যালুটো আমাক দেখুৱাই দিব so max function returns the largest value from a selected range of cells অৰ্থাৎ যিটো নেকি লাৰ্জেস্ট ভ্যালু তালৈ ৰিটাৰ্ন হয় আৰু আমাক দেখাই দিয়ে কোনটো লাৰ্জেস্ট হয় Similarly, minimum function or কি হয় ইয়াত যেনেকৈ লাৰ্জেস্ট আছিল আৰু ইয়াত হ'ব স্মলেস্ট বাকি একে ওয়ান লাইনাৰ হয় মুখস্থ কৰি যাব the min function returns the smallest value from a selected range of cells write the syntax of the sum function syntax বুলি ক'লে মই কৈছো নহয় যে এটা ফাংশন যদি আমি অন কৰো বা আৰম্ভ কৰো তেতিয়া তাত সাজেশন হিচাপে দেখাই দিয়ে কি কি কৰিব লাগিব সেইটো হৈছে syntax বা স্ট্ৰাকচাৰ বা আমি ফাংশন বুলি ক'ব পাৰো কোনটোৰ পিছত কি হ'ব সামৰ কাৰণে ইকুৱেল সাম দিয়াৰ পিছত ব্ৰেকেট দি নাম্বাৰ 1 লিখা থাকে আকৌ স্কয়াৰ ব্ৰেকেটত নাম্বাৰ 2 লিখা থাকে কমা দি ডট থাকে এজ ইট ইজ হেতু লিখিব লাগিব যদি এক্সামত আহে এভাৰেজৰ কাৰণে কি হয় ইকুৱেল এভাৰেজ ব্ৰেকেট ওপেন নাম্বাৰ 1 কমা আকৌ স্কয়াৰ ব্ৰেকেটত নাম্বাৰ 2 কমা ডট ব্ৰেকেট ক্লোজ হেতু আছে সিনট্যাক্স ম্যাক্সৰ কাৰণে এগেইন ইকুৱেল ম্যাক্স bracket open number 1 comma square bracket of number 2 comma dot then bracket close minimum or karone ekei max hoythat ki kori dibo lagibo akol min likhibo lagibo min what is the difference between max and min function to max aru min function er difference ki max e highest value lo return hobo aru min e ji lowest value ase talo return hobo max returns the highest value in a range and means returns the lowest value in a range অর্থাৎ এটা রেঞ্জৰ পৰা হাইয়েস্ট ভ্যালুটো আমাক দেখাব আৰু lowest ভ্যালুটো মিন এ দেখাব give one practical use of the average function আমি কেতিয়া ইউজ কৰো practical use কৈছে তো বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে মার্কস হবে স্টুডেন্টস হ'ব পাৰে এভারেজ সেলস হ'ব পাৰে এভারেজ স্যালারি হ'ব পাৰে এভারেজ মান্থলি এক্সপেন্ডিচাৰ হ'ব পাৰে যিকোনো লিখিলে হ'ব সো আজি সেশনটো ইমানে আছিল আপোনালোকৰ যদি এই এক্সেল শীটটো লাগে আৰু পিডিএফ লাগে তেতিয়াহলে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব ওকে বাকি ভিডিও কিটা কেনেকুৱা পাইছে কমেন্ট সেকশনত জনাব আৰু কমেন্ট সেকশনত জনালেহে পৰৱৰ্তী ভিডিও কিটা আনিবলৈ আমাৰো ভাল লাগে আৰু যদি কমেন্ট নকৰে তেতিয়া এনেকুৱা লাগে যে ভিডিও কিটা বৰ আপোনালোকে পছন্দ কৰা নাই বুলি সো কমেন্ট কৰিব সকলোৱে হা যদি লাষ্টলৈকে ভিডিওটো চাই আছে তেতিয়াহলে কমেন্ট সকলোৱে কৰিব আপোনালোকৰ পৰা এটা কমেন্ট আমি বা মই এক্সপেক্ট কৰিছো যাতে পৰৱৰ্তী ভিডিও লৈ আহো